মেলেং চাহ বাগিচাত এগৰাকী গৰ্ভৱতী মহিলাৰ শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি প্ৰতিবাদ। উল্লেখযোগ্য যে মেলেং চাহ বাগিচাৰ হিন্দুবাৰী শাখাৰ এগৰাকী গৰ্ভৱতী মহিলা শ্ৰমিক নিহা ভূমিজৰ 11 আগষ্ট তাৰিখে অধিক গৰমৰ ফলত বাগিচাত কাম কৰি থকা অৱস্থাতে প্ৰায় দিনৰ 2 বজাত অসুস্থ হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যুক সাৱটি ল'বলগীয়া হয়। যোৱা 11 তাৰিখে মেলেং চাহ বাগিচাৰ হিন্দুবাৰী শাখাৰ 6 মাহ গৰ্ভৱতী মহিলা নেহা ভূমিজ পৰ্যাৰ কৰুণভাৱে কাম কৰি থকা অৱস্থাত অচেতন হৈ বাগানতেই এক ধৰণৰ ক'ব গ'লে মৃত্যু হ'ল। হস্পিটেল নাপাওঁতেই তেখেতৰ মৃত্যু হ'ল। ই এক খুবেই দুৰ্ভাগ্যজনক কথা। আমি আজি মেলেং চাহ বাগিচাৰ এই কাৰ্যালয়ৰ সন্মুখত বিপ্লৱী যুৱ সন্থা, আৰ্টছা, অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘ আৰু বিপ্লৱী যুৱ সন্থা, সদৌ অসম প্ৰগতিশীল নাৰী সন্থাই ধৰ্ণা কাৰ্যসূচীৰ যোগেদি এই কৰ্তৃপক্ষক আমি আজি এখন স্মাৰকপত্ৰ প্ৰদান কৰিম। এই স্মাৰকপত্ৰৰ যোগেদি আমি কৰ্তৃপক্ষক কেইটামান আচলতে আমি প্ৰশ্ন কৰিব বিচাৰিছিলোঁ। এতিয়া কিন্তু কৰ্তৃপক্ষই এতিয়া পৰ্যন্ত আমাৰ মাজলৈ অহা নাই। গতিকে তেখেতসকলে কি ব্যৱস্থা ল'ব তাৰ ওপৰত ভিত্তি কৰি আমি কথাবিলাক ক'ম বুলি ভাবিছিলোঁ। কিন্তু আমি উদ্বেগ প্ৰকাশ কৰিছোঁ যে আমি ধৰ্ণা দিয়াৰ ওচৰত মাত্ৰ 5 মিটাৰ দূৰত তেখেতৰ অফিচ আছে, এতিয়ালৈকে ওলাই অহা নাই। গতিকে নেহা পৰ্যাৰ এই মৃত্যু এক অস্বাভাৱিক মৃত্যু। তেখেত 6 মাহ কেঁচুৱা লৈ কেনেদৰে মেটাৰনিটি লিভ নোপোৱাকৈ সাধাৰণ শ্ৰমিকৰ নিচিনা 8 ঘণ্টা এই প্ৰখৰ ৰ'দত কাম কৰি থাকিব লগা হ'ল। ইয়াৰ আমাক জবাব লাগে। আৰু তেনেকুৱা আমি শুনিছোঁ মেলেং চাহ বাগিচাই কৈছে যে পাৰ্মানেণ্ট নহ'লে বোলে তেনেকুৱা ফেচিলিটি নাথাকে। যদি পাৰ্মানেণ্ট নহ'লে যদি তেনেকুৱা ফেচিলিটি নাপায় তেতিয়াহ'লে কি অস্থায়ী শ্ৰমিকৰ কোনো সা সুবিধা তেনেকুৱা অধিকাৰ নাই নেকি? তেওঁলোক কি জীয়াই থকাৰ অধিকাৰ নাই নেকি? আমাক সেই উত্তৰ আমি আজি বিচাৰি আহিছোঁ। আৰু এই মৃত্যু কিয় হ'বলৈ পালে? কাৰণ তেখেতসকলৰ ইউনিয়ন আছে, অসম চাহ মজদুৰ সংঘ, চৰকাৰী হস্পিটেল আছে, আশা কৰ্মী আছে, ডক্তৰ নাৰ্ছ সকলো আছে। ইমানখিনি থকা স্বত্তেও তেওঁলোকে কেনেকৈ গম নাপালে যে 6 মাহ হৈ গ'ল? এই প্ৰশ্ন আজি আমি বিচাৰি ইয়ালৈ আহিছোঁ। আৰু ইয়াৰ উত্তৰ যদি নাপাওঁ আৰু যি মৃত্যু হৈ গ'ল সেই মৃত্যুটো ঘূৰাই আনিব নোৱাৰি। কিন্তু তেনেকুৱা ধৰণৰ পুনৰ যাতে ঘটনা এইখন চাহ বাগিচাত নহয় তাৰ কাৰণে আমাক চিয়ৰিটি লাগিব। আৰু এই পৰিয়ালে কি এনেকৈ চলিব? এজন কেঁচুৱা ল'ৰা আছে, তাৰ 5 বছৰীয়া। সেই ল'ৰাজনৰ ভৱিষ্যত কি হ'ব? তাৰ কাৰণে আমি এটা ডিমাণ্ড ৰাখিছোঁ যে সেই ল'ৰাজনক কোম্পানীৰ ফালৰ পৰা বিনামূলীয়াকৈ তেখেতৰ পঢ়া লিখাৰ খৰচ বহন কৰিব লাগে আৰু তেখেতৰ পৰিয়ালক 20 লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰিব লাগে। আৰু তেখেতসকলৰ পৰিয়ালক এটা পাৰ্মানেণ্ট কাম, যিহেতু পাৰ্মানেণ্ট কাম নথকাৰ কাৰণে এই আজি ঘটনা হ'বলৈ পালে বুলি ক'ব পাৰি। গতিকে এটা পাৰ্মানেণ্ট কাম তেওঁলোকৰ পৰিয়ালক এটা দিব লাগে, এই আমি দাবী জনাইছোঁ। আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে মেলেং চাহ বাগিচাত 8 বজাৰ পৰিৱৰ্তে ইয়াত 7 বজাত কাম লোৱা হয়। এইটো এটা উদ্বেগজনক কথা। 7 বজাত কাম যাবলৈ বাধ্য কৰা হয়। আমাক বিভিন্ন শ্ৰমিকে এই অভিযোগ দিছে যে 7:10, 7:15, কোনোবা শাখাত যদি 7:20 যদি কাম বাগান গৈ নাপায় তেনেকুৱা শ্ৰমিকক ঘূৰাই দিয়া হয়। যদি নাখাই নবৈ ভোকে পিয়াহে যদি বাগানলৈ কাম যাব লগা হয় এনেকুৱা প্ৰখৰ ৰ'দত, তেতিয়াহ'লে মৃত্যু হোৱাৰ নিচিনা ঘটনা হোৱাটো স্বাভাৱিক। সেইকাৰণে আমি দাবী জনাইছোঁ 8টা বজাৰ আগত যাতে কোনো শ্ৰমিকক ঘূৰাই দিব নোৱাৰে তাৰ আমি চিয়ৰিটি বিচাৰি আমি ইয়াত আহিছোঁ। চৰকাৰে যিহেতু বাগিচা কৰ্তৃপক্ষসমূহক ৰাতিপুৱা 8 বজাৰ পৰা বিয়লি 4 বজাৰ পৰিৱৰ্তে ৰাতিপুৱা 6 বজাৰ পৰা বিয়লি 2 বজালৈকে অধিক গৰমৰ বাবে বাগিচাত কাম কৰাৰ সময় সাল সলনিৰ নিৰ্দেশ দিয়া স্বত্তেও কিয় বাগিচাৰ কৰ্তৃপক্ষই প্ৰশাসনৰ নিৰ্দেশ অৱমাননা কৰি এগৰাকী গৰ্ভৱতী মহিলাক কাম কৰাইছিল? এই গৰমত দাবী উত্থাপন কৰিছে চাহ জনজাতি ছাত্ৰ সন্থা যোৰহাট শাখাৰ বিপ্লৱী যুৱ সন্থা, অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘই। সম্পূৰ্ণ বাগিচা কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে 6 মাহ গৰ্ভৱতী মহিলাগৰাকীয়ে নিজৰ প্ৰাণ হেৰুৱাব লগা হ'ল বুলি এক গুৰুত্বপূৰ্ণ অভিযোগ আনিছে। যোৱা ইংৰাজী জয়শ্ৰী কোম্পানীৰ অধীনত থকা মেলেং চাহ বাগিচাত এজন সাধাৰণ শ্ৰমিক, অস্থায়ী শ্ৰমিক হ'ল কি গৰ্ভৱতী, 6 মাহ হৈছে দলটো কাম কৰি থকা অৱস্থাত হ'ল কি মৃত্যু হৈছে। মই ভাবিছোঁ শ্ৰমিকে কাম কৰি থকা অৱস্থাত মৃত্যু হোৱা নাই। মই ভাবিছোঁ বাগিচা মেলেং চাহ বাগিচা যিজন কৰ্তৃপক্ষতে ক্ৰাইম কৰিছে, দুটা হ'ল কি নিয়ম অৱজ্ঞা কৰি হ'ল কি চৰকাৰক চেলেঞ্জ কৰি এটা ক্ৰাইম কৰি পিনে হ'ল কি এই মহিলাগৰাকী হ'ল কি এটা পৰিকল্পিতভাৱে কথা কৈছোঁ মাৰ্ডাৰ কৰিছে বুলি ক'ব পাৰোঁ। হ'লে এটা দুটা আইন ক'বলৈ গ'লে এটা
এটা চৰকাৰে কথা নিৰ্দেশ দিছিলে যোৱাত প্ৰশাসনে নিৰ্দেশ দিছিলে ধৰলে 8টাৰ পৰা 4টাৰ পৰিৱৰ্তন হ'ল কি 6টাৰ পৰা 2টাৰ ব্যৱধান হ'ল কি টাইম এটা নিৰ্দেশ হেৰি কৰিছিল ধৰলে এই নিৰ্দেশটো অৱজ্ঞা কৰি এই নিৰ্দেশটো কথা ক্ৰাইম কৰি এটা শ্ৰমিকৰ কথা কৈছোঁ পৰিকল্পিতভাৱে এটা হত্যা কৰিছে বুলি আমি ক'ব পাৰিছোঁ ক'বলৈ গ'লে এই আইনটো যদি কথা কৈছোঁ বাগিচাৰ কৰ্তৃপক্ষ মেলেং কৰ্তৃপক্ষ যদি মানিলেহেঁতেন নিশ্চয় মহিলাগৰাকী আজি আমাৰ চাহ বাগিচাত তেওঁলোক জিন্দা থাকিলেহেঁতেন 1 নম্বৰ কথা 2 নম্বৰ কথা লুচি আছে মেটাৰনিটি এটা লিভ থাকে 6 মাহৰ মেটাৰনিটি এটা লিভ থাকে ধৰলে এটা মেলেং চাহ বাগিচাৰ কৰ্তৃপক্ষই সেইটো লিভ নামানে নেকি ধৰলে চৰকাৰে এইটো মানে হ'ল কি শ্ৰমিকৰ আইন এইটো নামানে নেকি আৰু এই আইন নমনাৰ কাৰণে কথা কৈছোঁ আমাৰ মাজৰ পৰা হ'ল কি আপোনাৰ নিহা ভূমিৰ প্ৰজা তেখেতে আমাৰ মই হেৰাই গৈছে বোলে আমি আজি 2 ঘণ্টা স্মাৰক পত্ৰৰ জৰিয়তে আমি 4 দফা দাবী আমি স্মাৰক পত্ৰ দিছোঁ 24 ঘণ্টা সময় দিছোঁ 24 ঘণ্টাৰ ভিতৰত যদি এওঁলোকে 4টা কথা কৈছোঁ আমাৰ দাবী নামানিলে আমি কথা কৈছোঁ আমি বাগান বন্ধ কৰি জংগী আন্দোলন ল'বলৈ আমি বাধ্য কৰিম হ'লে আৰু ইয়াৰ সম্পূৰ্ণ জগৰীয়া হ'ব বাগিচাৰ কৰ্তৃপক্ষ জয়শ্ৰী কৰ্তৃপক্ষ সম্পূৰ্ণৰূপে জগৰীয়া হ'ব হ'লে আমি ইমানতো ক্ষান্ত হৈ নাথাকোঁ যেতিয়া হ'ল কি নিহা ভূমিজৰ পৰিয়াল এতিয়ালৈকে হ'ল কি 20 লাখ টকা আমি ডিমাণ্ড দিছোঁ এই 20 লাখ টকা যদি ক্ষতিপূৰণ দাবী সম্পূৰ্ণৰূপে কথা কৈছোঁ মানে হ'ল কি 24 ঘণ্টাৰ ভিতৰত মোকলাই নিদিয়ে তেওঁলোকে আমি জংগী আন্দোলন ল'বলৈ বাধ্য কৰিম হ'লে আৰু দ্বিতীয়তে আমাৰ দাবী আছে হ'ল কি তেওঁলোকৰ মৃতকৰ পৰিয়ালক এটা স্থায়ী পাৰ্মানেণ্ট কাম দিয়াৰ ব্যৱস্থা কৰক আৰু 3 নম্বৰ কথা হ'ল কি চৰকাৰ মেটাৰনিটি লিভৰ ক্ষেত্ৰত মহিলাৰ ক্ষেত্ৰত হ'ল কি পাৰ্মানেণ্ট বা টেম্পৰী চাব নালাগে মহিলাৰ সা সুবিধাৰ ক্ষেত্ৰত হ'ল কি সমান মৰ্যাদা থাকিব লাগে সেই টেম্পৰী ৱাৰ্কাৰ হওক যে পাৰ্মানেণ্ট ৱাৰ্কাৰ মৰ্যাদা মহিলাৰ ক্ষেত্ৰত সমান হ'ব লাগে এইটো বাগিচাৰ কৰ্তৃপক্ষ জনাটো বেছি উচিত আজি আমি স্মাৰক পত্ৰ দিছোঁ এই স্মাৰক পত্ৰৰ জৰিয়তে সকীয়াই দিব বিচাৰিছোঁ 24 ঘণ্টাৰ ভিতৰত আমাৰ দাবীসমূহ সম্পূৰ্ণ নকৰিলে আমি এই বাগিচাখন বন্ধ কৰি হ'ল কি আন্দোলন কৰিবলৈ বাধ্য হ'ম স্পষ্ট উক্ত বিষয়টো লৈ মেলেং চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা ও স্মাৰক পত্ৰ প্ৰদান কৰে সংগঠনসমূহে আনহাতে মৃত্যু হোৱা নিহা ভূমিজৰ 20 লাখ টকা ক্ষতিপূৰণ দাবী জনোৱাৰ লগতে পৰিয়ালক স্থায়ী নিযুক্তি কৰা মহিলাসকলক সম অধিকাৰ প্ৰদান কৰা আদি কেইবাটাও দাবীৰে প্ৰতিবাদ সাব্যস্ত ৰূপায়ণ কৰে টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট নিউজ নাও।